নমস্কাৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক মোৰ চেনেলটোলৈ স্বাগতম জনাই আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো। আজি মই তোমালোকৰ ইংৰাজী পাঠ্যপুথি ব্লজম 1 ৰ লেসন নম্বৰ 2 ত থকা এটা পোয়েম লিটল ৰবিন ৰেডব্ৰেষ্ট নামৰ যেটো পোয়েম আছে তোমালোকক মই প্ৰথমতে ৰিচাইট কৰি শুনাম, তাৰ পিছত মই ইয়াৰ অসমীয়া অনুবাদ বুজাই দিবলৈ অসমীয়া অনুবাদ কেনে ধৰণে হ'বনো বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভালদৰে মন কৰিবাচোন। লিটল ৰবিন ৰেডব্ৰেষ্ট, সৰু ৰবিন ৰেডব্ৰেষ্ট বুলি কৈছে। লিটল ৰবিন ৰেডব্ৰেষ্ট মানে কি হয়, যেটো ৰবিন ৰেডব্ৰেষ্ট নামৰ যেটো চৰাই আছিল খুব সৰু আছিল। লিটল ৰবিন ৰেডব্ৰেষ্ট sat up on a tree, up went the pussycat, down went he. Down came pussycat, away robin ran. Says little robin redbreast, catch me if you can. এতিয়া আমি অসমীয়াত কেনে ধৰণে হ'ব চাওঁচোন। লিটল ৰবিন ৰেডব্ৰেষ্ট sat upon a tree. লিটল ৰবিন ৰেডব্ৰেষ্ট, সৰু ৰবিন ৰেডব্ৰেষ্টটো কি হৈছিল? sat upon a tree, এজোপা গছত বহি আছিল। up went the pussycat, up went the pussycat, কি হৈছিল? এই পুচিকেটটোৱে কি হৈছিলে? ৰবিন ৰেডব্ৰেষ্টক ধৰিবলৈ ওপৰলৈ গৈছিল। ডাউন ৱেন্ট হি, তেতিয়া কি হৈছিলে? ৰবিন ৰেডব্ৰেষ্টটোৱে তললৈ নামি আহিছিল। ডাউন কেম পুচিকেট, তেতিয়া ৰবিন ৰেডব্ৰেষ্টটো তললৈ যেতিয়া নামি আহিল, পুচিকেটটো তললৈ নামি আহিছিল। এৱে ৰবিন ৰেন, তাৰপিছত ৰবিনৰ পৰা আঁতৰিবৰ কাৰণে ৰবিনে কি কৰিছিল? ৰবিন ৰেডব্ৰেষ্টটো কি হৈছে? পুচিকেটটোৰ পৰা আঁতৰিবৰ কাৰণে দৌৰি গুচি গৈছিল। Says little robin redbreast, catch me if you can. তেতিয়া ৰবিন ৰেডব্ৰেষ্টটোৱে পুচিকেটটোক, মেকুৰীটোক কি হৈছিলে? প্ৰত্যাহ্বান জনাই কৈছিলে যে catch me if you can, যদি পাৰা মোক ধৰাচোন, তেনেধৰণে কৈছিল। নিশ্চয় তোমালোকে পয়েমটো বুজি পালা। আজি পাঠ ইমানতে সামৰিছো। পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।